भारत माता की भारत माता की वंदे मातरम वंदे मातरम बीजेपी जिंदाबाद बीजेपी जिंदाबाद নিৰ্বাচনলৈ মাজত মাথোঁ আৰু 10টাকৈ দিন আৰু নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাই চুকে কোণে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান আৰু বৰ্তমান মুহূৰ্তত আছে হেঙেৰাবাৰী অঞ্চলত আৰু আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে নিৰ্বাচনলৈ মাজত মাত্ৰ 10টা দিন ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে। আপুনি দেখিছেই যে আজি মই 51 নম্বৰ ৱাৰ্ডৰ পাহাৰ অঞ্চলত যিসকল আমাৰ ৰাইজ আছে সকলোৰে মাজত আহিছো। প্ৰত্যেক অঞ্চলতে প্ৰত্যেক চুবুৰীয়া আমাৰ মহিলাসকল ৰাইজ আমাৰ ওলাই আহিছে আৰু বিশেষকৈ 51 নম্বৰ ৱাৰ্ডৰ যি তিনিখন মূল আছে শিৱনগৰ, শংকৰদেৱ নগৰ আৰু কাঞ্চন নগৰ। আজি গোটেই দিনটো তেওঁলোকৰ মাজত প্ৰচাৰ কাৰ্য চলাম। তেওঁলোকে মাতিছে, তেওঁলোকৰ লগত একেলগে এসাঁজ খাম। স্থানীয় আমাৰ সকলো ব্যক্তি ইয়াত উপস্থিত আছে পাৰিষদ। আৰু আপোনালোকে চাওক, আপোনালোকে যদি ইয়াত সোধে পাহাৰ অঞ্চলত ইতিমধ্যে পানী সকলোৱে পাইছে, যিটো আগতে হোৱা নাছিল। জাইকাৰ পানী আহিছে, জাইকাৰ পাইপো পৰি আছে। মই সুধিছিলোঁ, মই ভাবাই নাছিলোঁ যে এনেকৈ পাইছে বুলি। কৈছে না আমি খোৱা পানী 3-4 মাহ আগত আমি সকলো ঘৰে ঘৰে আমি খোৱা পানী পাইছে। অলপ ৰাস্তা ঘাটো যথেষ্টখিনি কৰিছে, অলপ 2-এটা ৰাস্তা ঘাটৰ কাম বাকী আছে। ৰাইজে বিচাৰিছে এই ক্ষেত্ৰত যাতে প্ৰাথমিক দি মই কাম কৰোঁ, এই ক্ষেত্ৰত মই প্ৰাথমিকতা দি কাম কৰিম। পাহাৰৰ মাটি পট্টা এটা জেনুইন সমস্যা আছে আৰু মই ৰাইজক কৈছোঁ যে চাওক, আমাৰ চৰকাৰ একদম স্পষ্ট নীতি, কোনো সন্দেহযুক্ত নাগৰিকক আমি এখনো মাটিৰ পট্টা নিদিওঁ। কিন্তু তাৰ লগে লগে প্ৰত্যেক খিলঞ্জীয়া নাগৰিকে মাটিৰ পট্টা যাতে পায়, এইটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এছিয়ৰ কৰিছে। গতিকে এই ক্ষেত্ৰত মই তেওঁলোকৰ এজন হৈ পেলাই মুখ্যমন্ত্ৰী মহোদয় চৰকাৰ প্ৰত্যেকটো বিভাগৰ লগত লাগি মাটিৰ পট্টাৰ নিশ্চিতকৰণৰ কাৰণে মই চেষ্টা কৰিম। এই অঞ্চলত স্কুলসমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডেভেলপ কৰি ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে কাম কৰিব পৰা যায়। আমি সাধাৰণতে দেখোঁ যে সমতল আৰু ভৈয়াম বাকী পাহাৰ অঞ্চলত কিছুসংখ্যক সমস্যা আছে। ছাত্ৰ ছাত্ৰীসকলে কিছু সময়ত গাইডৰ হয়তো প্ৰয়োজন আছে। গতিকে মই তেওঁলোকৰ মাজত হৈছে এজন হিচাপে থাকি কাম কৰিম। কিন্তু মই সেইটোৱে কৈছোঁ, খুব ভাল পৰিৱেশ। মই ভাবাতকৈ অত্যন্ত উৎসাহ আৰু সঁহাৰি পাইছোঁ। ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। বিজেপিৰ এই উন্নয়নৰ ৰাজনীতিৰ বাবে এইবাৰ প্ৰতিদ্বন্দ্বিতাহীন হ'ব নেকি নিৰ্বাচন? দুটা কথা, উন্নয়নটো উন্নয়ন। মোদীজীয়ে যিটো কথা কয় বিকাশ ভি বিৰাসত ভি, উন্নয়নৰ লগে লগে সৰ্বাত্মক উন্নয়ন, সকলো দিশতে সৰ্বাত্মক উন্নয়ন। জনগণৰ উন্নয়ন, যুৱ প্ৰজন্মৰ উন্নয়ন, উদ্যোগীকৰণ, ৰাস্তা পথ, আমি মিউনিচিপালিটিয়ে যিটো কথা কৈছে পথ, পোহৰ, পানী, মিউনিচিপালিটিয়ে সকলো কাম কৰিছে। আগৰ আমাৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া যথেষ্টখিনি ইয়াত ৰাস্তা ঘাট বনাই পেলাই কিমানে কমপ্লিটেই কৰিছে। তাৰ লগে লগে ৰাইজে অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমাৰ যিটো সংকল্প, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ যিটো প্ৰয়াস, 1.5 লাখ বিঘা মাটি আমি বেদখলমুক্ত কৰিছোঁ। কাজিৰঙা গড় আজি আমি একদম পৰ্যায়ৰ আমি 0 কৰি তুলিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে, খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰিবৰ কাৰণে এপিনে ডেভেলপমেণ্ট, এপিনে উন্নয়ন, তাৰ লগে লগে আমাৰ ঐতিহ্য, আমাৰ সুৰক্ষা, এই সকলো দিশ সামৰি ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। আৰু সেইকাৰণে মই বিনয়ৰে সৈতে কৈছোঁ, গণতন্ত্ৰত বিৰোধী থাকিবই, কিন্তু বিৰোধী এইবাৰ আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত আহিব পৰা নাই। আৰু এটা কথা আকৌ এবাৰ জানিব বিচাৰিছোঁ যে আপোনাক নিউ গুৱাহাটীবাসীয়ে DRS বুলি জানে। গতিকে এইটো মানে এখন বিজ্ঞান সৰণীয়া ডাঙৰীয়াই কৈছিল যে DRS এই নামটো অৰ্থ কৰিব লাগে ডেইলি ৰাইজৰ সেৱাত। ডিপ্লুৰঞ্জন শৰ্মা, DRS ডেইলি ৰাইজৰ সেৱাত। মই ৰাইজকো প্ৰতিশ্ৰুতি দিছোঁ, ডেইলি ৰাইজৰ সেৱাত থাকি পেলাই 24 ঘণ্টাই এজন ৰাইজ আৰু চৰকাৰৰ মাজত এখন যাতে সংযোগী দলং হিচাপে থাকি মই মোৰ ভূমিকা পালন কৰিব পাৰোঁ, ডেইলি মই সেইটো চেষ্টা কৰিম।